প্ৰিয় দৰ্শক, আজিৰ বিষয়ভাগ হ'ল শ্ৰীকৃষ্ণৰ অষ্টমহিষীৰ নাম কি? অষ্টমহিষীৰ ৮০জন পুত্ৰৰ নাম কি? এই ভিডিঅ'টোত একাদিক্ৰমে নাম দিবৰ কাৰণে যত্ন কৰিছোঁ। কৃষ্ণৰ অষ্টমহিষীৰ নাম প্ৰথম স্থানত আছে ৰুক্মিণী, দ্বিতীয় স্থানত আছে সত্যভামা, তৃতীয় স্থানত আছে জাম্বৱন্তী, চতুৰ্থ স্থানত আছে সত্যা, পঞ্চম স্থানত আছে কালিন্দী, ষষ্ঠ স্থানত আছে লক্ষণা, সপ্তম স্থানত আছে মিত্ৰবিন্দা, অষ্টম স্থানত আছে ভদ্ৰা। প্ৰত্যেক মহিষীৰ 10টিকৈ পুত্ৰ আছিল। তেওঁলোকৰ নাম একাদিক্ৰমে দিবৰ বাবে বিচাৰিছোঁ। প্ৰথম মহিষী হ'ল ৰুক্মিণী। তেওঁৰ 10টি সন্তান হ'ল। তেওঁৰ প্ৰথম সন্তানটিৰ নাম হ'ল প্ৰদ্যুম্ন, দ্বিতীয় সন্তানটিৰ নাম হ'ল চাৰুদেঞ্চ, তৃতীয় সন্তানটিৰ নাম হ'ল সুদেঞ্চ, চতুৰ্থ সন্তানটিৰ নাম হ'ল চাৰুদেহ, পঞ্চম সন্তানটিৰ নাম হ'ল সুচাৰু, ষষ্ঠ সন্তানটিৰ নাম হ'ল চাৰুগুপ্ত, সপ্তম সন্তানটিৰ নাম হ'ল ভদ্ৰচাৰু, অষ্টম সন্তানটিৰ নাম হ'ল চাৰুচন্দ্ৰ, নৱম সন্তানটিৰ নাম হ'ল বিচাৰু, দশম সন্তানটিৰ নাম হ'ল চাৰুসাৰ। দ্বিতীয় মহিষী হ'ল সত্যভামা। তেওঁৰ 10টি সন্তান হ'ল। প্ৰথম সন্তানটিৰ নাম হ'ল ভানু, দ্বিতীয় সন্তানটিৰ নাম হ'ল সুভানু, তৃতীয় সন্তানটিৰ নাম হ'ল স্বভানু, চতুৰ্থ সন্তানটিৰ নাম হ'ল প্ৰভানু, পঞ্চম সন্তানটিৰ নাম হ'ল ভানুমান, ষষ্ঠ সন্তানটিৰ নাম হ'ল চন্দ্ৰভানু, সপ্তম সন্তানটিৰ নাম হ'ল বৃহদাভানু, অষ্টম সন্তানটিৰ নাম হ'ল প্ৰতিভানু, নৱম সন্তানটিৰ নাম হ'ল বিভানু, দশম সন্তানটিৰ নাম হ'ল অতিভানু। তৃতীয় মহিষীগৰাকী হ'ল জাম্বৱন্তী। তেওঁৰ 10টি সন্তান হ'ল। প্ৰথম সন্তানটিৰ নাম হ'ল শাম্ব, দ্বিতীয় সন্তানটিৰ নাম হ'ল সুমিত্ৰ, তৃতীয় সন্তানটিৰ নাম হ'ল পুৰুজিত, চতুৰ্থ সন্তানটিৰ নাম হ'ল শতজিত, পঞ্চম সন্তানটিৰ নাম হ'ল সহস্ৰজিত, ষষ্ঠ সন্তানটিৰ নাম হ'ল বিজয়, সপ্তম সন্তানটিৰ নাম হ'ল চিত্ৰকেতু, অষ্টম সন্তানটিৰ নাম হ'ল বসুমান, নৱম সন্তানটিৰ নাম হ'ল দ্ৰবীণ, দশম সন্তানটিৰ নাম হ'ল চিত্ৰকূট। চতুৰ্থ মহিষীগৰাকী হ'ল সত্যা। তেওঁৰ 10টি সন্তান হ'ল। প্ৰথম সন্তানটিৰ নাম হ'ল ধীৰ, প্ৰথম সন্তানটিৰ নাম হ'ল ধীতি নহয় ধীৰ, দ্বিতীয় সন্তানটিৰ নাম হ'ল চন্দ্ৰ, তৃতীয় সন্তানটিৰ নাম হ'ল অশ্বসেয়, চতুৰ্থ সন্তানটিৰ নাম হ'ল চিত্ৰগু, পঞ্চম সন্তানটিৰ নাম হ'ল বেগবান, ষষ্ঠ সন্তানটিৰ নাম হ'ল বিষ, সপ্তম সন্তানটিৰ নাম হ'ল আম, অষ্টম সন্তানটিৰ নাম হ'ল শংকু,
নৱম সন্তানটিৰ নাম হ'ল বসু। দশম সন্তানটিৰ নাম হ'ল কুন্তী। পঞ্চম মহিষী হ'ল কালিন্দী। তেওঁৰ 10টি সন্তান হ'ল, প্ৰথম সন্তানটিৰ নাম হ'ল শুক, দ্বিতীয় সন্তানটিৰ নাম হ'ল কবি, তৃতীয় সন্তানটিৰ নাম হ'ল বিষ, চতুৰ্থ সন্তানটিৰ নাম হ'ল বীৰ, পঞ্চম সন্তানটিৰ নাম হ'ল সুবাহু, ষষ্ঠ সন্তানটিৰ নাম হ'ল একান, সপ্তম সন্তানটিৰ নাম হ'ল ভদ্ৰ, অষ্টম সন্তানটিৰ নাম হ'ল শান্তি, নৱম সন্তানটিৰ নাম হ'ল দৰ্শ পূৰ্ণমাস, দশম সন্তানটিৰ নাম হ'ল সুমক, ষষ্ঠ মহিষীৰ নাম হ'ল লক্ষণা। তেওঁৰ 10টি সন্তান হ'ল, প্ৰথম সন্তানটিৰ নাম হ'ল প্ৰভূষ, দ্বিতীয় সন্তানটিৰ নাম হ'ল গাত্ৰবান, তৃতীয় সন্তানটিৰ নাম হ'ল সিংহবল, চতুৰ্থ সন্তানটিৰ নাম হ'ল প্ৰবল, পঞ্চম সন্তানটিৰ নাম হ'ল মহাশক্তিমান, ষষ্ঠ সন্তানটিৰ নাম হ'ল উদ্ধগ্ৰ, সপ্তম সন্তানটিৰ নাম হ'ল সহ, অষ্টম সন্তানটিৰ নাম হ'ল উজ, নৱম সন্তানটিৰ নাম হ'ল মহাবলৱান, দশম সন্তানটিৰ নাম হ'ল অপৰাজিত। সপ্তম মহিষীগৰাকীৰ নাম হ'ল মিত্ৰবৃন্দা। তেওঁৰ 10টি সন্তান হ'ল, প্ৰথম সন্তানটিৰ নাম হ'ল বৃক, দ্বিতীয় সন্তানটিৰ নাম হ'ল হৰ্ষ, তৃতীয় সন্তানটিৰ নাম হ'ল অনিল, চতুৰ্থ সন্তানটিৰ নাম হ'ল গৃধ, পঞ্চম সন্তানটিৰ নাম হ'ল বৰ্ধন, ষষ্ঠ সন্তানটিৰ নাম হ'ল উন্নাদ, সপ্তম সন্তানটিৰ নাম হ'ল মহাংস, অষ্টম সন্তানটিৰ নাম হ'ল প্ৰবন, নৱম সন্তানটিৰ নাম হ'ল ব্ৰহ্মী, দশম সন্তানটিৰ নাম হ'ল সুধী। অষ্টম মহিষীগৰাকীৰ নাম হ'ল ভদ্ৰা। তেওঁৰ 10টি সন্তানৰ নাম হ'ল, প্ৰথম সন্তানটিৰ নাম হ'ল সংগ্ৰামজিৎ, দ্বিতীয় সন্তানটিৰ নাম হ'ল বৃহৎসেন, তৃতীয় সন্তানটিৰ নাম হ'ল সুৰ, চতুৰ্থ সন্তানটিৰ নাম হ'ল প্ৰহৰণ, পঞ্চম সন্তানটিৰ নাম হ'ল অভিজিৎ, ষষ্ঠ সন্তানটিৰ নাম হ'ল জয়, সপ্তম সন্তানটিৰ নাম হ'ল সুভদ্ৰ, অষ্টম সন্তানটিৰ নাম হ'ল ৰাম, নৱম সন্তানটিৰ নাম হ'ল আয়ু, দশম সন্তানটিৰ নাম হ'ল সত্য। এয়ে আছিল শ্ৰীকৃষ্ণৰ অষ্টমহিষীৰ নাম আৰু পুত্ৰসকলৰ নাম। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত মহাভাৰতৰ কাহিনী শিশুসকলৰ বাবে প্ৰযোজ্য হোৱাকৈ আদিৰ পৰা অন্তলৈ ক'বৰ বাবে যত্ন কৰিম। ঔম বিষ্ণু, ঔম বিষ্ণু, ঔম বিষ্ণু।